সকলোকে শুভ সন্ধিয়া জনাই আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আজি হৈছে 20 মাৰ্চ। 20 মাৰ্চৰ সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। এতিয়া বহুতো এনেকুৱা ধৰণৰ হৈ আছে, গুৰু দক্ষিণা পৰ্টেলত অলপমান খেলি মেলি হৈ আছে, তেওঁলোকে আবেদন কৰিব পৰা নাই। আনফালে যদি আপোনালোকে চাই, এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলৰ আশাকৰ্মীসকলক মোবাইল, স্কুটি আৰু আগন্তুক ২৬ নিৰ্বাচনৰ প্ৰাক্ষণত যিহেতু এতিয়া মনোনয়ন পত্ৰ দাখিল কৰা সময় আহি পৰিছে, আজি কেনেকুৱা ধৰণৰ কোনসমূহ খবৰ, ৰাজনীতি, এই সকলোখিনি লৈ আজি ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনি সদায় আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, অসমবাসীৰ আশীৰ্বাদ বিচাৰি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, মনোনয়ন পত্ৰ আজি দাখিল কৰিলোঁ আৰু সদৌ অসমবাসী ৰাইজৰ মই কি আশীৰ্বাদ বিচাৰিছোঁ, আগন্তুক যাতে আকৌ আগৰ দৰে যোৱা 5 বছৰত যিদৰে সেইখিনি কাম কৰিলোঁ, সেইখিনি কাম কৰিবৰ বাবে আকৌ যাতে অসমবাসী ৰাইজে আশীৰ্বাদ কৰে, সেইটোৱে বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। তো হয়, অসমবাসীৰ আশীৰ্বাদ বিচাৰি মনোনয়ন পত্ৰ দাখিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে, দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই যদিও মোৰ কোনো ক্ষোভ নাই। এতিয়া যিহেতু বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল, সকলোখিনি হৈয়ে গ'ল আগন্তুক নিৰ্বাচনৰ বাবে। তো এতিয়া এই যি আগন্তুক নিৰ্বাচনৰ বাবে যি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, তাক লৈ মোৰ যি প্ৰাৰ্থিত্ব নাপালোঁ, মই পোৱা নাই, তো এইখিনিক লৈ মোক ক্ষোভ নাই বুলি কৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই। তো সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে যে দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই যদিও মোৰ তাত কোনো ক্ষোভ নাই বুলি সেইখিনি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, ভাল কামৰ আগত বৰষুণ হ'লে আমি পুষ্পবৃষ্টি বুলি ভাবোঁ। আজি যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু পুৱাৰ ভাগতে এই যিহেতু কিনকিনীয়া বৰষুণজাক আহিছিলে, তো সেই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি যদি কিবা এটা ভাল কাম কৰিবলৈ লওঁ, ভাল কাম কৰাৰ আগত যদি তেনেদৰে বৰষুণ আহে, তেনেহ'লে আমি সেই বৰষুণ বুলি নাভাবোঁ, পুষ্পবৃষ্টি বুলি ভাবি লওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া। তো এতিয়া হয়, আজি হাজাৰ শ গাড়ী লৈ যিসকল সমৰ্থক আছে তেওঁলোকক লগত যোৱা দেখা গ'ল, আৰু শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিলে অখিল গগৈ ডাঙৰীয়া। হয়, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। নেক্সট খবৰ হৈছে, বিৰোধী দল আমি সকলো একলগ হ'লোঁ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে যি আমাৰ কল্পনা আছিলে মিত্ৰতাৰ সন্দৰ্ভত, যিখিনি আমি জ্বলা তিতা এইখিনি মিঠা পালোঁ, তো অৱশেষত আমি এতিয়া বিৰোধী দলবিলাক একগোট হ'লোঁ আৰু একেলগে একগোট হৈ আমি এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব, আমি আগুৱাই যাব লাগিব। আমাৰ যি সপোন আছে বা এই যি বিজেপিক পৰাস্ত কৰা, যি আমি একলগ হ'ম বুলি কৈছিলোঁ, এতিয়া আমি একলগ হ'লোঁ, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, মই অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। তো যিহেতু মনোনয়ন পত্ৰ দাখিলৰ সেইখিনি চলি আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে, অখিল গগৈ ডাঙৰীয়াই দিছে, তো আজিৰ পৰা এই মনোনয়ন পত্ৰ দাখিল আৰম্ভ হৈছে। আৰু এতিয়া এই মন্তব্য আগবঢ়াইছে, মই অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। যিহেতু মৰিয়নি সমষ্টিৰ পৰা ৰাইজৰ দলৰ ফালৰ পৰা ডক্টৰ জ্ঞানশ্ৰী বৰাই সেইখিনি প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু আজি মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু এই দাখিল কৰিবৰ সময়ত জ্ঞানশ্ৰী বৰাই কৈছে যে মই অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমৰ হৈ কাম কৰিবলৈ বিচাৰিছোঁ, তো আশীৰ্বাদ কৰিব বুলি জ্ঞানশ্ৰী বৰাই সেইখিনি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে, দলগাঁও কংগ্ৰেছৰ ৰাজীৱ ভৱনত ভাঙি লণ্ডভণ্ড। এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছে, পূৰ্বতে হৈছিলে সেইখিনি মিত্ৰতাৰ প্ৰসংগত যেতিয়া নেকি উল্লেখ হৈ আছিলে, কাৰোবাক এতিয়া ধৰি লওক ৰাইজৰ দলক এৰি দিয়া, কাৰোবাক AJPক এৰি দিয়া, এনেকুৱা ধৰণৰ কেন্দ্ৰক লৈ পিনি আজি সেইখিনি দেখা গ'ল। দলগাঁও কংগ্ৰেছৰ যি ৰাজীৱ ভৱন ভাঙি লণ্ডভণ্ড কৰা দেখা গ'ল। নেক্সট খবৰ হৈছে, জালুকবাৰীত প্ৰচাৰৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, যিহেতু মই এতিয়া যিসমূহ নতুনকৈ যি সমষ্টি আছে তাত আমি যাব লাগিব, আৰু মই যদি মোৰ সমষ্টিত সেইখিনি কামবিলাক কৰি থাকোঁ বা মই কৰিবলৈতো নাপাওঁৱেই এইখিনি, তো তেতিয়া বাকীসকলৰ বাবে তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত অলপমান সেইখিনি কি হ'ব, পিছ পৰি ৰ'ব। চ' সেইবাবে মই মোৰ যি জালুকবাৰী সমষ্টিত প্ৰচাৰৰ দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকলে গ্ৰহণ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। কাৰণ কেলৈ, নতুন সমষ্টিবিলাকলৈ মোৰ যাবলৈ লাগিব, আৰু যেতিয়া নেকি মই সময় পাম যাওঁতে উভতোতে, তেতিয়া মই সমষ্টিবাসীক মাত লগাম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে, কোনোবা কাৰ্যকৰ্তাই টিকট নাপালে তেওঁ আৱেগিক হোৱাটো স্বাভাৱিক।
তো স্বাভাৱিক কথা দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে এতিয়া যিহেতু বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত পূৰ্বে বহুত কেইজন প্ৰাৰ্থীৰ নাম তেনেদৰে বাদ পৰিল তাৰপিছত তেওঁলোক সেই আৱেগিক হোৱাটো স্বাভাৱিক বুলি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে তো যিহেতু তেওঁ প্ৰশ্ন সোধা গৈছিলে এতিয়া বহুতে তেনেদৰে নাপালে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে নেকি তো তেনেকুৱাত ক'লে কোনোবা কাৰ্যকৰ্তাই যদি টিকেট নাপায় তেতিয়া নিশ্চয় আৱেগিক হ'ব সেইটো স্বাভাৱিক বুলি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট খবৰ হৈছে মিত্ৰতাৰ বাবে কংগ্ৰেছক প্ৰস্তাৱ দিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই তো বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ফালৰ পৰা কৈছে যে আমাৰ দুৱাৰটো নিৰ্বাচনৰ সময়লৈকে সেইখিনি খোলা থাকিব তাত আমাৰ কোনো ধৰণৰ ক'বলগীয়া বিশেষ একো নাই মিত্ৰতাৰ বাবে এবাৰ কি কৰিছে কংগ্ৰেছক প্ৰস্তাৱ দিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে যে আমাৰ সদায় দুৱাৰ খোলা আছে নেক্সট খবৰ হৈছে দিছপুৰৰ প্ৰাক্তন বিধায়ক অতুল বৰাৰ আশীৰ্বাদ লৈ নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে তো হয় এতিয়া যিহেতু দিছপুৰত যি অতুল বৰা ডাঙৰীয়া তেনেদৰে এবাৰ প্ৰাৰ্থিত্ব নাপালে আৰু এতিয়া তাৰ পাছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হৈছিলে আপোনালোকে সেইখিনি নিশ্চয় মনত আছে আৰু এতিয়া কি হ'ল দিছপুৰত যি প্ৰাক্তন বিধায়ক অতুল বৰাৰ আশীৰ্বাদ লৈ নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে নেক্সট খবৰ হৈছে ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে মনোনয়ন পত্ৰ দাখিল কৰিলে আজি দেখা গ'ল তো বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত তেওঁলোকে নিজৰ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিছে তো আজি ডিব্ৰুগড়ত দেখা গ'ল প্ৰশান্ত ফুকনে মনোনয়ন পত্ৰ দাখিল কৰিছে নেক্সট খবৰ হৈছে জয়ন্ত দাসে লগাতকৈ অলপ বেছি কথা ক'লে তো দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে এই যি প্ৰাৰ্থিত্ব পোৱা নোপোৱা বা এইখিনিক লৈ তো সেইখিনি দলৰ কথা দলত আলোচনা কৰিছে বাৰু যি কি নহওক সময়ত সেইখিনি দেখা যাব কিন্তু জয়ন্ত দাসে লগাতকৈ অলপ বেছিকৈ কথা ক'লে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট খবৰ হৈছে ৭৫,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিম তো ৰমাকান্ত দেউৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ আগন্তুক ২৬ নিৰ্বাচন যিহেতু আহি আছে নিৰ্বাচনত এইবাৰ প্ৰায় ৭৫,০০০ ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি সেইখিনি মন্তব্য কৰিছে তো আজি যিহেতু মনোনয়ন পত্ৰ দাখিলৰ সময়ত সেইখিনি তেনেদৰে তেওঁ কৈছে যে এইবাৰ আগন্তুক ২৬ নিৰ্বাচনত প্ৰায় ৭৫,০০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিম বুলি মন্তব্য কৰিছে নেক্সট খবৰ হৈছে বিশাল ৰেলীৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল জাগিৰোডৰ সমষ্টি বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকা ডাঙৰীয়া তো হয় পীযুষ হাজৰিকা ডাঙৰীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু জাগিৰোড সমষ্টিত প্ৰায় বহুত হাজাৰ লোকে সেইখিনি তেওঁক সংগ দিছে যিসকল কৰ্মী আছে তো বিশাল ৰেলীৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে জাগিৰোডৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই নেক্সট খবৰ হৈছে শিৱসাগৰৰ নাজিৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া মনোনয়ন পত্ৰ দাখিল হয় শিৱসাগৰত আজি নাজিৰা যিজন প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিলে নেক্সট খবৰ হৈছে বিশাল ৰেলীৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল মন্ত্ৰী অজন্তা নেওগ আৰু বিশ্বজিৎ ফুকন হয় এতিয়া আজি গোলাঘাটত সেইখিনি দেখা গ'ল যে হয় বিশাল ৰেলীৰ মাজেৰে হাজাৰ লোকে তেনেদৰে তেওঁলোকক সেইখিনি সংগ দিয়ে যিসকল কৰ্মী আছিলে মন্ত্ৰী অজন্তা নেওগ আৰু বিশ্বজিৎ ফুকনক নেক্সট খবৰ হৈছে মানুহৰ মৰম আৰু উৎসাহ দেখি মই আচৰিত হৈ পৰিছোঁ তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গ'ল আৰু তাত হাজাৰ লোক যেতিয়া নেকি উপস্থিত হ'ল আৰু এই সন্দৰ্ভত পত্নী ৰিণিকী ভূঞা শৰ্মাৰ তেনেদৰে মন্তব্য কৰি কৈছে যে মই ৰাইজৰ মৰম আৰু উৎসাহ দেখি মই আচৰিত হৈ পৰিছোঁ বুলি মন্তব্য কৰিছে নেক্সট খবৰ হৈছে গুৱাহাটী ৫টা সমষ্টি বিজেপিৰ বাবে আটাইতকৈ সুৰক্ষিত সমষ্টি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে গুৱাহাটী ৫টা সমষ্টি বিজেপিৰ বাবে আটাইতকৈ সুৰক্ষিত সমষ্টি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ গুৰু দক্ষিণা পৰ্টেলৰ ক্ষেত্ৰত বহুত ভাগে সুধি আছে গুৰু দক্ষিণা পৰ্টেলত বহুতে আবেদন কৰিব পৰা নাই কোনোবাই ইউডাইজ কোড ভৰাব পৰা নাই তো এইখিনি ক্ষেত্ৰত নিশ্চয় আপডেট হ'ব আপোনালোকে চিন্তা কৰাৰ বিষয়ে নাই আপোনালোকে এইখিনি চিন্তা নকৰিব আগন্তুক সময়ত আপডেট হৈ থাকিব কম দিনৰ ভিতৰতে কাৰণ কেলৈ এইখিনি আপডেট হোৱাৰ প্ৰয়োজন আছে কাৰণ কেলৈ নতুনকৈ এইখিনি যিহেতু এতিয়া এই যি আবেদনৰ বাবে পৰ্টেলটো মুকলি কৰি দিছে নিশ্চয় তাত আবেদন কৰিবলৈ আপোনাৰ সুবিধাৰ কৰাৰ কাৰণে আপোনালোকে আপডেট হ'ব লাগিব নেক্সট খবৰ যদি আমি চাওঁ বিদ্যালয় যি প্ৰাধিকৰণ এইখিনি হৈ আছে আৰু ইয়াৰ সমান্তৰালকৈ এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীন দিয়াৰ কথা কৈছিলে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ কথা কোনো ধৰণৰ এতিয়ালৈকে নিৰ্বাচনী এইখিনি ওচৰ চাপিলেই এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য নকৰিলে আৰু নাই এতিয়ালৈকে আপোনালোকে আশা কৰি লাভ নাই যি এককালীন সাহায্য ২-৪ লাখ টকা এইখিনি নিৰ্বাচনৰ পিছতহে পোৱাৰ সম্ভাৱনা আছে যেতিয়া যি দিব আৰু আশা কৰ্মীসকলক মোবাইল দিয়াৰ কথা আছিলে সেইখিনি মোবাইল ইতিমধ্যে দিছে আপোনালোকে পালে নাই পোৱা সেইখিনি কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু যি দুচকীয়া বাহন দিয়াৰ কথা কৈছিলে সেইখিনিও আগন্তুক সময়তে গম পোৱা যাব কাৰণ কেলৈ এতিয়া নিৰ্বাচন পালেই নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা হ'ব আকৌ চৰকাৰ গঠন হ'ব তাৰ পাছতে সেইখিনি কি কৰিব আপোনালোকক দিব এতিয়া কথাটো হ'ল কি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন যি সেইখিনি ২ লাখ ৪ লাখকৈ টকা সেইখিনি নিৰ্বাচনৰ পিছতহে পোৱাৰ সম্ভাৱনা আছে যেতিয়া যি দিব আৰু আশা কৰ্মীসকলক মোবাইল দিয়াৰ কথা আছিলে সেইখিনি মোবাইল ইতিমধ্যে দিছে আপোনালোকে পালে নাই পোৱা সেইখিনি কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু যি দুচকীয়া বাহন দিয়াৰ কথা কৈছিলে সেইখিনিও আগন্তুক সময়তে গম পোৱা যাব কাৰণ কেলৈ এতিয়া নিৰ্বাচন পালেই নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষণা হ'ব আকৌ চৰকাৰ গঠন হ'ব তাৰ পাছতে সেইখিনি কি কৰিব আপোনালোকক দিব এতিয়া কথাটো হ'ল কি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন যি সেইখিনি
এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত গম পোৱা যাব বাকী যি গুৰুদক্ষিণা পৰ্টেল বা এইখিনি প্ৰাদেশিক পৰ্টেল আগন্তুক সময়তে সকলোখিনি কথা খবৰ পোৱা যাব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ মানে